সোণাপুৰৰ কমাৰকুছিলৈ আজিও বৈছে জুবিন গাৰ্গৰ অনুৰাগীৰ খুঁট। প্ৰিয় শিল্পীৰ বিয়োগত সমাধি ক্ষেত্ৰতে চকুলো নিগৰাইছে অজস্ৰ অনুৰাগীয়ে। আজি আন বহু অনুৰাগীৰ লগতে উপস্থিত হয় আছুৰ সভাপতি উৎপল শৰ্মা, অভিনেত্ৰী গায়ত্ৰী মহন্ত, গায়িকা মৈত্ৰী পাটৰ আৰু এথলীট হিমা দাস। চাওক, কায়িকভাৱে জুবিন আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি 10 দিন হ'ল, কিন্তু এতিয়াও বিশ্বাস কৰিবলৈ টান হৈছে যে জুবিন দা সঁচাকে নাই। কিন্তু যিহেতু সেইটোৱে সত্য, আমি মানি ল'বই লাগিব। গতিকে আজি তেখেতৰ দহা হিচাপে যিখিনি নিয়ম নীতি সেইখিনি হৈ গৈছে সুন্দৰকৈ। কাইলৈ কাজ, সেই শব্দবিলাক জুবিনদাৰ লগত একেবাৰে নাই মিলা, কিন্তু তথাপি নিয়ম হিচাপে আমাৰ যি পৰম্পৰা ৰীতি নীতি সেইখিনিতো মানি চলিবই লাগিব। সেই হিচাপত কাজৰ সকলো নিয়ম নীতি সুন্দৰভাৱে পাৰ হওক, সেয়া আশা কৰিছো। অকল মোকেই নহয়, আচলতে তেখেতৰ স্মৃতিয়ে গোটেই অসমবাসীকে এতিয়া আমনি কৰিছে। আৰু তেওঁক যে সুশৰীৰ আৰু কোনেও আমি নাপাম, কেতিয়াও নাপাম, সেই কথাটো মানি লবলৈ একেবাৰে কাৰো মনেই বিচৰা নাই। কিন্তু তথাপি আমি সেই সত্যটোতো মানি লবই লাগিব।